2025 বৰ্ষৰ বিদায় বেলাত আৰু 26 বছৰৰ পাৰ্কখনত এক প্ৰকাৰ সকলোৱে সাজি হৈছে আদৰাৰ বাবে। মই উপস্থিত আছোঁ মহানগৰীৰ লখৰা হাউকুচি বুধবৰীয়া বজাৰ আৰু বুধবৰীয়া বজাৰত যদি চোৱা যায় যে বিধে বিধে মাছ আহিছে আৰু এক কাপলা বিলৰ পৰা আহিছে। সৰ্থেবাৰী বৰপেটাৰ সৰ্থেবাৰীৰ কাপলা বিলৰ বিষয়ে সকলোৱে অৱগত আৰু কাপলা বিলৰ পৰা লোকেল অৰ্থাৎ থলুৱা মাছ আহিছে। ইয়াতে আমি দেখিছোঁ আৰি আহিছে, বৰালি আহিছে, ভকুৱা আহিছে, ৰৌ, চিতল সকলো মাছে এক প্ৰকাৰ উভৈনদী হৈছে আৰু ঠিক একেদৰে এই বজাৰত সতেজ শাক পাচলিও দেখিবলৈ পোৱা গৈছে। যিসকল গ্ৰাহক আছে তেখেতসকলৰ মন্তব্য ল'ম আৰু তেখেতসকলৰ প্ৰথমতে ব্যৱসায়ীগৰাকী লৈছোঁ। দাদা অলপ আগুৱাই আহিব। ক'ৰ পৰা আনিছে সামগ্ৰীখিনি? এইটো বইনা কৈছে কাপলা বিলৰ মাছ। কি কি আনিছে আপুনি? মই মোটামুটি ভকুৱা, ৰৌ, আৰি, চিতল, বৰালি গোটেইখিনি আনিছোঁ। দাম কেনেকুৱা আছে? দাম মোটামুটি মই ভকুৱা লাতে 600 টকা বিক্ৰী কৰিছোঁ। চিতল চিতল 800 টকা বিক্ৰী কৰিছোঁ। আৰি ডাঙাটো 1800 আৰু সৰুটো 1000। 1800 টকালৈকে আৰি মাছৰ দৰ গৈছে। এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে আৰি মাছৰ প্ৰতি কিলো 1800 টকা দিছে। এগৰাকী গ্ৰাহক দেখিছোঁ। দাদা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনাক প্ৰথমতে। তোমালোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। এই মাছৰ বজাৰলৈ আহিছোঁ, মাছ চাই আছোঁ। প্ৰয়োজন সাপেক্ষে ভাল মাছ এটা ল'ম আৰু নতুন বছৰ বুলি। আৰু নতুন বছৰ গোটেই অসমবাসীলৈ মোৰ শুভেচ্ছা থাকিলে। হাউকুচি বজাৰত আহক, কাটলা বিলৰ মাছ আহিছে আৰু প্ৰত্যেকে ইয়াৰ পৰা লৈ যাওক, ভাল মাছ পাব, ভাল মাছ এসাঁজ খাওক বছৰ শেষ বুলি। 1800লৈকে গৈছে। 1800লৈকে গৈছে। আৰি মাছৰ 1800, বৰালি সৰু আৰিৰ 1000, বৰালি 800-900 এনেকুৱা, তাৰপিছত চিতল 1000। এনেধৰণৰ বজাৰখনৰ কিছু পৰিৱেশ দেখুৱাব সতীৰ্থ। আৰু কেইজনমান ব্যৱসায়ী আছে, ঠিক একেদৰে বজাৰলৈ অহা গ্ৰাহকসকলো আছে। আন এগৰাকীক দেখিছোঁ। দাদা বৰালি কি দাম দিছে? বৰালি 1200 কৈছে। 1200 আপোনাৰ নলবাৰী। ভৌকা আছে, কমন আছে, বিকেট আছে, চিতল আছে। বৰ্তমান এতিয়া 2টা কাষ্টমাৰ আহিছে, আহিব আৰু দেৰিলৈকে। বৰালিৰ দৰ 1200 কৈ গৈছে মহানগৰীৰ লখৰা হাউকুচি বজাৰত। আৰু যিটো বৰালি মাছ আছে, যদি সম্ভৱ হয় এবাৰ দেখুৱাই দিছে যে দুটাকৈ বৃহৎ বৃহৎ আকাৰৰ বৰালি আছে। আৰু কিমান ওজন আছে এই বৰালিটো? 4 কিলো আছে। 4 কিলোৰ বৰালি আনিছে আৰু তেখেতসকলে এইটো দৰ ৰাখিছে 1200। ঠিক একেদৰে বজাৰখনৰ যদি আগবাঢ়ি যায় সতীৰ্থ দেখুৱাব যে ইফালে এক প্ৰকাৰ মাছেৰে ভৰি পৰিছে। ইয়াতে বিকেট আছে, ঠিক একেদৰে ভকুৱা মাছ আছে, বিকেট ডাঙৰ ডাঙৰ বিকেট আছে। আৰু এনেধৰণৰে বাহিৰৰ পৰা যি বিদেশী মাছ বা অন্য স্থানৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ বাহিৰৰ মাছো ইয়াতে দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ মাছ বজাৰ তেতিয়া ৰাতিপুৱা ভাগতে এনেদৰে ওলাইছে আৰু বজাৰখনৰ যদি পৰিৱেশ দেখুৱাই এক প্ৰকাৰ জাম হৈ গৈছে। আৰু এখন বাহনত এনেদৰে হাঁহ আহিছে, কোমোৰা আহিছে, সকলো বস্তুৰে ইয়াতে পয়োভৰ ঘটিছে। এক প্ৰকাৰ এই বজাৰখন যদি চোৱা যায় যে অকল মাছেই নহয়, মাছ মাংসকে ধৰি প্ৰয়োজনীয় সকলোবিধ সামগ্ৰী উভৈনদী হোৱা দেখিবলৈ পোৱা গৈছে। কি কি মাছ আনিছে? আপোনাৰ চিতল আছে, গ্ৰাছ কাপ আছে, ভকুৱা আছে, সৰু মাছৰ মাজত জাপানী গাহৰি। জাপানী গাহৰি কি দাম? তো 300 টকা কেজি। 300 টকা কেজি কম দাম আছে। এক প্ৰকাৰ দাম আছে। জাপানী গাহৰি কম দাম আছে, বাকী সকলো সামগ্ৰীৰে প্ৰকাৰ মূল্য কিছু বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। 2025 চনৰ যি বিদায়খন সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে সকলোৱে সাজু হৈছে। এক প্ৰকাৰ এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজমান কৰিছে। কালিৰ দিনটোলৈকে যথেষ্ট ঠাণ্ডা আছিলে, আজি কিছু ঠাণ্ডা হ্ৰাস পাইছে, তাৰ বাবে সকলোৱে ৰাতিপুৱাৰ ভাগতে ওলাই আহিছে। আৰু এয়াই হৈছে মহানগৰীৰ যি লখৰাৰ সৰু সজাই হাউকুচিত থকা বুধবৰীয়া বজাৰত সকলো সামগ্ৰী দেখিছোঁ। ইয়াতে গাজৰ, বিলাহী, নতুন যদি চোৱা যায় যে আলু, কোমোৰা, শাক পাচলি সকলো এক প্ৰকাৰ উভৈনদী হৈছে। দাদা বজাৰ কৰিলে? নাই, বজাৰ কৰা নাই, আহিছোহে এতিয়া। কেনেকুৱা আছে দামবিলাক? দাম এতিয়া সোধা নাই, জাষ্ট মাংসই লৈছো, মাছ ল'মহে এতিয়া। কি মাংস ল'লে? মুৰ্গী। এসাঁজ খাব লাগিব আজি একেলগে। এসাঁজ খাব লাগিব, একদম 100% চিয়ৰ, এনজয় কৰিব লাগিব। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ, থেংক ইউ ছ' মাছ। বজাৰত মুৰ্গী এটা ল'লো 1.5 কিলো হোৱা। কিমান ল'লে দাম? 550কে লৈছে কিলো। তাৰপিছতে এতিয়া আকৌ মাছ চাব আহিছোঁ, কি মাছ পাওঁ। তেনেকে আৰু ৰাতিৰ সাঁজটো আজি এই আপোনাৰ 2025টো বিদায় দিব লাগিল আৰু, হয়নে নহয়? সকলোকে হেৰি কৰি ফালে 26 টকা ধৰিব লাগিল। 26 টকা ধৰিব লাগিলে। হয়, ভাল হওক, দিয়ক, ধন্যবাদ। এনেদৰে সকলোৱে বজাৰ কৰিব আহিছে আৰু বজাৰ কৰিছে। ঠিক একেদৰে শোল মাছো দেখিছোঁ, তেনেধৰণৰ এটা পৰিৱেশ এই বজাৰ। ঠিক একেদৰে আমি পানীলাওৰ যদি কথা কওঁ বা এইবাৰ আমি শাক পাচলিৰ বজাৰলৈকে কিছু আগুৱাই যাম। দাদা হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। নতুন বছৰৰ শুভেচ্ছা থাকিল। কি বজাৰ ল'লে? মাছ চাইছোঁ, চাওঁ কি কৰিব পাৰি। ইমান দাম বৃদ্ধি হৈছে, বহুত দাম, বহুত দাম। এসাঁজ খাব লাগিব আজি। আজিতো খাব লাগিব এসাঁজ, আৰু বিহু বুলি খাব লাগিব। বিহু, নতুন বছৰ। নতুন বছৰ অসমীয়া, ইংৰাজী নতুন বছৰ, অসমীয়া নতুন বছৰ দেৰি হ'ব আমাৰ। এনেদৰে সকলোৱে বজাৰ কৰিব। দাদা বজাৰ ল'লে নেকি? ল'লোঁ। নতুন বছৰ শুভেচ্ছা। হেপী নিউ ইয়াৰ।
কি ল'লে মই ভকুৱা ল'লোঁ 5 কিলোত 700কে লৈছোঁ। 700কে লৈছে। এই মুহূৰ্তত ভকুৱাৰ দাম ক'ৰবাত 600 আৰু ক'ৰবাত 700 টকা গৈছে। ধনিয়া আজিয়ে খাদ্যৰ এক প্ৰকাৰ জুতিয়ে অন্য মাত্ৰকতা দিয়ে আৰু সেই ধনিয়াও ইয়াতে উপলব্ধ হৈছে। ঠিক একেদৰে যিফালে চোৱা যায় সেইফালে পুৰা বজাৰ ল'ব আহিছে নেকি? হা বজাৰ ল'ব আহিছে। বজাৰ কৰিবলৈ আহিছোঁ ৰ'বা মাছ হেপী নিউ ইয়াৰ। থেংক ইউ চেম টু ইউ। কেনেকুৱা আজি ৰাতিৰ আয়োজন? হে আয়োজননো কি আৰু চলিব লাগিব লগে ভাগে এসাঁজ লগে ভাগে এসাঁজ খাম বুলি এতিয়া মাছ অকণ লওঁ বুলি ওলাই আহিছোঁ ৰ'বা। এনেদৰে মাছ মাংসৰ বজাৰ কৰিব আহিছে আৰু ঠিক একেদৰে ইয়াতে যদি শাক পাচলিৰ কথা কওঁ ব্ৰকলি আছে ফুলকবি আছে সকলো সতেজ মটৰ আছে। চাওক শীত যোৱাকালিলৈকে প্ৰচণ্ড শীত আছিলে বা হিম পৰিছিলে 13 ডিগ্ৰী পাৰাস্তম্ভলৈকে নামিছিলে কিন্তু আজিৰ দিনটোত শীত কিছু হ্ৰাস হৈছে আৰু যোৱা যায় এতিয়া আজি কিন্তু সূৰ্যক এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে। বিদায় বিলাৰ দিনটোত সূৰ্য উদয় হৈছে আৰু উদিত সূৰ্যৰ পিছতে সকলো লোক আহিছে আৰু এনেধৰণে বজাৰ কৰাত একাংশ লোক ব্যস্ত হৈ পৰিছে। যদিও কিছু সময় পূৰ্বে এই মুহূৰ্তত যদি সতীৰ্থ দেখুৱায় আনফালে যি মাছৰ বজাৰকে পুনৰ যদি দেখুৱায় তাত যদি চোৱা যায় লোকে লোকাৰণ্য হৈছে। এই মুহূৰ্তত কিছু লোক আহিছে। পূৰ্বতে যেতিয়া আমাৰ বুলেটিন আৰম্ভ হৈছিল তেতিয়া কিছু কম লোক আছিলে আৰু এই মুহূৰ্তত লোকসকল আহিছে বজাৰ কৰিছে আৰু যিসকল গ্ৰাহক আহিছে তেখেতসকলৰ পৰা জানিব বিচাৰিম। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। এনেকুৱা আজি আয়োজন মানে আমাৰ লগৰবোৰ আছে আৰু লগে চব লগ লাগি লগে ভাগে এসাঁজ খাম আৰু সেইটোৱে আৰু কি ল'ম বুলি ভাবিছে? মই এতিয়া মাছ চাইছোঁ চিতল মাছ চাইছোঁ আৰু কি মাছ ওলাইছে সোমাইছোঁ এইমাত্ৰ চাই লওঁ। মাংস ল'ম মুৰ্গী মাছে মাংসৰে সকলোৱে এসাঁজ ঈদৰ পৰাই খাব আৰু এনেধৰণে সকলোৱে বজাৰ ল'বলৈ ওলাই আহিছে। নতুন নতুন আলু আহিছে ধনিয়া আহিছে যিসমূহ শাক পাচলি লাগে প্ৰতিবিধ শাক পাচলি এয়া বুধবৰীয়া বজাৰত উপলব্ধ হৈছে আৰু এনেধৰণে গ্ৰাহকৰ এতিয়া ৰাতিপুৱাৰ ভাগতে 8:10 দীৰ্ঘ শাৰী দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে নিজৰ প্ৰয়োজনীয় সামগ্ৰী বা যিখিনি সামগ্ৰী সতেজ আছে সতেজ সামগ্ৰী ক্ৰয় কৰাৰ বাবে এক প্ৰকাৰ হেতা ওপৰত লাগিছে। উল্লেখ কৰিছোঁ যে এই বজাৰত যদি চোৱা যায় যে ডাঙৰ আৰি মাছটোৰ এতিয়ালৈকে নিৰিখ উঠিছে 1800 টকা আৰু ঠিক একেদৰে চোৱা যায় যে চিতল মাছৰ 800 টকা উঠিছে। বৰালি মাছৰ যদি চোৱা যায় যে 1200 টকা উঠিছে। এনেধৰণৰে এটা নিৰিখ উঠিছে এতিয়া মাছ বজাৰত। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। কেনেকুৱা আজিৰ আয়োজন? বঢ়িয়া। এক প্ৰকাৰ সকলোৱে লগে ভাগে এক সাঁজ খাব আৰু সকলোৰে মুখত এক প্ৰকাৰ আনন্দ দেখিবলৈ পোৱা গৈছে। 2025 বৰ্ষত যদি চোৱা যায় যে কেইবাটাও বেয়া খবৰ আহিছিলে তাৰ মাজতে এতিয়া 26ক আদৰাৰ প্ৰাকখনত সকলোৱে এক প্ৰকাৰ আজিৰ দিনটোত উপভোগ কৰিব আৰু ঠিক একেদৰে এক প্ৰকাৰ মাছ ক্ৰয় কৰিবলৈ হেতা ওপৰত লাগিছে। অকল মাছ বুলি ক'লে ভুল হ'ব। এই বজাৰখনত যদি চোৱা যায় যে আমি কিছু যদি উল্লেখ কৰোঁ যে বকো ছয়গাঁৱৰ পৰা হাঁহৰ মাংস আহিছে হাঁহ আহিছে। ঠিক একেদৰে সন্মুখত আমি দেখিছিলোঁ প্ৰৱেশদ্বাৰতে গাহৰিৰ মাংস আছিলে। ঠিক একেদৰে বহু মাংসই ইয়াতে উপলব্ধ হৈছে। এনেধৰণৰে এতিয়া পৰিৱেশ হাউকুচি বুধবৰীয়া বজাৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।